নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ আন এক সফলতা ইতিমধ্যে RLV পুষ্পকে সফলতাৰে অৱতৰণ কৰিলে আৰু নিশ্চিতভাৱে এটা অত্যন্ত গৌৰৱৰ বিষয় আৰু এই খবৰটোক লৈ সমগ্ৰ দেশজুৰি চৰ্চা চলিছে আজি পুৱাৰ ভাগতেই ইছৰোৰ ফালৰ পৰা অৱতৰণ কৰাৰ তথ্য ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু ইছৰোৰ আন এক ডাঙৰ সফলতা বুলি এই মুহূৰ্তত ক'ব লাগিব সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ইছৰোৰ আন এক ডাঙৰ সফলতাৰে অৱতৰণ কৰিলে RLV পুষ্পক বাংগালুৰুৰ চিত্ৰদুৰ্গ জিলাৰ পৰা সাল্লাকেৰেতে সফলতাৰে অৱতৰণ কৰা হ'ল আৰু জানাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা একেৰাহে তৃতীয়বাৰৰ বাবে পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহনৰ সফল লেণ্ডিং পৰীক্ষা সম্পন্ন কৰে কৰ্ণাটকৰ চিত্ৰদুৰ্গাৰ এৰোনটিকেল স্পেচ ৰেঞ্জৰ এই পৰীক্ষা সম্পন্ন হয় ভাৰতীয় বায়ুসেনাৰ চিনুক হেলিকপ্টাৰৰ পৰা প্ৰায় 4.5 কিলোমিটাৰ উচ্চতাত মুকলি কৰি দিয়া হৈছিল পুষ্পক নামৰ এই বিশেষ বাহনখন ৰিলিজ পইণ্টৰ পৰা পুষ্পক বাহনখনে অতি নিখুঁতভাৱে ৰানৱেৰ কেন্দ্ৰৰেখাত অৱতৰণ কৰে ইয়াৰ পাছতে ইতিমধ্যে ইছৰোৰ অধ্যক্ষ এছ সোমনাথে এই জটিল অভিযান সফলতাৰে সম্পন্ন কৰাৰ বাবে অভিযানকাৰী দলটোক অভিনন্দন জ্ঞাপন কৰে আমি দৃশ্যাংশ দেখুৱাইছোঁ ইছৰোৰ ফালৰ পৰা ইতিমধ্যে যে পুষ্পক RLV পুষ্পক অৱতৰণৰ সময় দৃশ্যাংশ দেখুৱাইছোঁ ইছৰোৰ প্ৰকাশ কৰিছে আজি পুৱাৰ ভাগত 7:30 এইদৰে অৱতৰণ কৰিলে ৰানৱেত এখন হৈছে RLV পুষ্পক আৰু সফল অৱতৰণৰ কথা ইতিমধ্যে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো আমি এম্বিয়েন্সৰ সহায়ত এই মুহূৰ্তত দৃশ্যাংশটো আগবঢ়াইছোঁ